Hello, hello, hello. নমস্কাৰ 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 ভাগ্য লটাৰী খেল ভাগ্য লটাৰী খেল 100 টকা মাত্ৰ 100 টকাত আপোনালোকে লাভ কৰিব 900 বাছ BMW লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ ৰাইনো ক্লাবৰ উদ্যোগত স্থান বিজয়পুৰ ভাগ্য লটাৰী খেল মাত্ৰ 100 টকা ৰাইনো ক্লাবৰ উদ্যোগত ভাগ্য লটাৰী খেল মাত্ৰ 100 টকা 100 টকাত আপোনালোকে লাভ কৰিব বহু আকৰ্ষণীয় পুৰস্কাৰ স্থান বিজয়পুৰ খেলপথাৰ ভাগ্য লটাৰী খেল মাত্ৰ 100 টকাত আপোনালোকে লাভ কৰিব বহু আকৰ্ষণীয় পুৰস্কাৰ BMW বহু নামী দামী পুৰস্কাৰ ভাগ্য লটাৰী খেল ওরা লিক আৰু এটা ওলাইছে আৰু 100 টকা এটা লাগিব দুটা লিক ওলাইছে মানে আৰে মোৰ হাতত এই 100 টকাটো আছে দে যাও হা ঠিক আছে বাৰু এই হলনে নাই হোৱা কি হোৱা নাই হে মই পিছে কেনেকৈ ঘৰত যাম আপুনি এটা কাম কৰক সেই মাৰ্চিডিজখন লৈয়ে যাওক জয়া মোক কেইটামান ভাত দিয়াচোন মই বজাৰত চাহ এটিপিও খাব নহল আহক মই ভাত বাঢ়িছো
শুনকচোন, আজি কেইদিনমানৰ পৰা গাঁৱত বেপাৰী এজন আহি আছে। মানুহজন চিনাকিও, বৰ ভাল মানুহ। আমাৰ কণৰ মাকে কম দামতে 3 যোৰ বৰ ধুনীয়া ধুনীয়া কাপোৰ কিনিছে। আপোনাৰ ক'লে বিশ্বাসেই নহ'ব। এতিয়া আচল কথাটো লৈ আহ। সৰু মাহীৰ ছোৱালীজনীৰ বিয়ালৈনো আৰু কিমান দিন আছে? ভাল কাপোৰ পিন্ধি যাবলৈ সকলোৰে মন যায় দিয়াচোন। বিয়া হৈ অহা দিন ধৰি এযোৰাই নতুন কাপোৰ। মানে কাপোৰ তোকো লাগে? মানুহজনক ভাতকেইটা আগত দি তোৰ কাপোৰৰ চিন্তা। দিনটোত মানুহজনে কি খাইছে কি খোৱা নাই তাৰ চিন্তা নাই। লোভ, কম সময়ত বেছি খোৱাৰ ধান্দা। খৰচ কৰিয়ে মৰবি তহঁতে। নহয় মানে দিনটোত কিয় মই একো এটা খোৱা নাই তাৰ খবৰ লৈছ? পকেটত হাত ভৰাই ৰৈ যাওঁ গৃহস্থী চিন্তাত। অশান্তি মানে। হাত আছে হাতে 12 2 হাতে 6 7 বুজি পাইছনে? বুজি পাইছনে নাই? পাইছো স্যার। ঐ তালৈ কিয় গলি আকৌ? স্যার 100 টকা ডাঙৰ গাড়ী। এইফালে এয়া হৈছে একোটা স্কেম। এতিয়া বুজিলানে? এয়া হৈছে এটা ডাঙৰ লোভ। আমি এনেকৈ চাই বুজি পালো যে সিহঁতৰ লাভ কিমান হ'ব। তাতে যদি আকৌ সিহঁতে মানুহক ঠগাই বেলেগ পদ্ধতিৰে ধন সংগ্ৰহ কৰে তেতিয়া চাচোন কিমান লাভ হ'ব পাৰে। সেইবাবে লোভ কৰাৰ চিন্তা নকৰি কষ্টৰে ধন উপাৰ্জন কৰিব লাগে। বুজিলা নহয়? হয় স্যার, বুজিলো। ৰখি থকা বহুত দেৰি হ'ল নেকি? হ'ব, এতিয়া আৰু চেনি দিব নালাগে। এইটোতো অভ্যাসে হৈ গৈছে। খং কৰিও লাভ নাই। অংক এটা বুজাই আছিলো, আধাতে এৰি আহোঁ কেনেকৈ? ক'তনো খং কৰিলো? মই আৰু তোক খং কৰিব পাৰোনে? হেৰি, তই তেতিয়া নামঘৰলৈ যোৱা বুলি গম পালো। অঁ, তাৰে প্ৰসাদ অকণ আনিছিলো তোৰ বাবে। এয়া ল। প্ৰসাদৰ টোপোলাটো বাৰু পালো। পিছে নামঘৰত ভগৱানৰ ওচৰত আমাৰ কথা কিবা ভাবিলিনে? আমাৰ কথা আৰু বেলেগকৈ ভাবিব লাগেনে? সদায়চোন ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰোঁ। তোৰ ভাল পোৱাখিনি মোৰ বাবে সাহস। বাকী ভাল পোৱাততো এইবিলাক খং অভিমান থাকিবই। খং অভিমানবোৰ নহ'লে জানো ভাল পোৱা গভীৰতালৈ যায়? হ'ব, মই ইমান কথা বুজি নাপাওঁ। মই কেৱল এইটোৱে জানো যে মই তোক ভাল পাওঁ আৰু সদায় মোৰ হৈ থকাটোৱেই বিচাৰোঁ। মইনো আৰু ক'ত বেলেগৰ হ'ম? মইতো তোৰেই। যা এতিয়া ঘৰলৈ যা, ঘৰত আকৌ চিন্তা কৰি থাকিব নহয়। ঐ, ডেকা ছাৰৰ একাউণ্টত এইটো কাৰ ফটো আপলোড দিছে চাচোন। মালটো কিন্তু হট আছে। মই যদি এখন বাছ পালোঁ হয় নহয়
চালা ড্ৰাইভাৰ এজন আৰু হেণ্ডিমেন এজন ৰাখিলোঁ হয় ৰাতি কেৱল মই টকাহে গণিলোঁ হয় এই তই যে কিবোৰ কৈ থাক নহয় মোক সেইবিলাক গাড়ী চাড়ী দৰকাৰ নাই দেই কিবাকে যদি নাম্বাৰটো লাগি যায় নহয় মই কেৱল টকাকেইটাহে ল'ম আৰু সেই টকাৰে এখন গাহৰি ফাৰ্ম খুলিম আৰু গাহৰি কটা দোকান এখনো দিম তাৰ ওচৰত এখন ভাতৰ হোটেলো দিম য'ত কেৱল গাহৰি মাংস আৰু ভাতহে পোৱা যাব লাভ হোৱা টকাৰে এখন বুলেৰো আৰু এখন আল্ট্ৰাহে কিনিম বাপেকে হেৰি আপোনালোকৰ সন্থাৰ গাড়ীকেইখন বেয়া হ'লে এই মোৰ গাড়ীজোটাই দি যাব আহি ময়ে ভাল কৰি দিম বেলেগ নহ'লেও টকাকেইটা মোৰে লাভ হ'ব পিছে হিমু তই পিছে আমাৰ গাঁৱৰ হট নিউজটো পাইছ নে নাই কিবা হেৰি কথা বৰ গুৰুতৰ কিবা হেই আমাৰ গাঁৱৰ যে ডেকা ছাৰ যোৱাকালিৰ পৰা ফেচবুক গৰম কৰি আছে তাৰমানে ভাইৰেল কাবাডী 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 তোমালোকে এইফালে আহাচোন হয় স্যাৰ স্কুললৈ কিয় যোৱা নাই স্যাৰ হেড ছাৰ বোলে কিবা হৈছে সেই কাৰণে যোৱা নাই হবলৈ আৰু কিটো বাকি থাকিল গাঁৱত মুখ খুলিয়াব নোৱাৰা হলো তোক মই কিমান বাৰ কলো এই ফেচবুক নে কি এইডাল খুলি দিব নালাগে নোৱাৰো চলাব তই কিন্তু নুশুনিলি এতিয়া কি হল এই বয়সত মোৰ মান সন্মান সকলো শেষ হৈ গল মইহে তোমাৰ মান সন্মান শেষ কৰিলো নেকি বৰ্তমান সময়ত এইবোৰ প্ৰয়োজনীয় বস্তু তুমিহে নাজানি এতিয়া সেইবোৰ বাদ এতিয়া কি কৰিলে ভাল হয় সেইটো ক যদি এইটো ভাঙিলে সকলো সমাধান হয় এইটোকে ভাঙি পেলাম ৰবাচোন দেউতা ইমান অধৈৰ্য নহবাচোন কিবা এটা কৰি আছো ৰবা যি কৰ সোনকালে কৰ এই কি হৈছে ছাৰ কিবা হোৱা বুলি গম পালো হবলৈ আৰু কিটো আছে ঐ মালটো কিমান বয়সীয়া আমি চালা এই বয়সত টিউবৰ ফুটা মাৰি আছো আৰু বুঢ়াই লিংকটো ক'ত পাম থৈ ৰচোন ঐ জিতি যে বকি আছ আচল কথাটো কি কিবা বুজি পাইছ জানো বুজিলো মোৰ এনেই এইবিলাকৰ ওপৰত ইমান এটা নলেজ নাই মোৰ লগৰ এটা আছে সি বা আকৌ বলকচোন নহ'লে তাৰ পৰাই আহোগে হয় নেকি পিছে বলচোন বল 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 আহক তোক কিমান কম তই এইদৰে থাকিবি নেকি নে সময় ৰৈ থকা বুলি ভাবিছ আজি আমি তোৰ লগত আছো দুদিন পিছত এইখন ঘৰৰ পৰা ওলাই গ'লে কি কৰিবি মা কেৱল বিয়াৰ কথা কেনো কিয় কৈ থাকো এতিয়া বিয়াৰ কথা ভাবিব হোৱা নাই আগতে পঢ়ি ল তাৰপিছত কিবা এটা কৰিম বিয়া বাৰুৰ কথা ভাবিবৰ সময় নাই কিন্তু সেই মৃণালটোৰ লগত গাঁৱে ভূঞে ফুৰিবলৈ সময় আছে এফালেও ওলাই যাব নোৱাৰো চবৰে মুখত মৃণাল আৰু পাহি হ'ব আৰু মা সদায় একেখন কেছেটৰ কানো কিয় বজাই থাকো ভাৰ্গৱ অ ভাৰ্গৱ
নাই নেকি আছে মই জানোতো ই ঘৰেৰে ক'তো নাযায় অ ভাৰ্গৱ ভাৰ্গৱ তই কি দিন ৰাতি একো খবৰ নোপোৱা হলি হয় নেকি ৰাতিয়ে হ'ল নেকি ছাৰ বহক বহক এই হেৰি নহয় ছাৰৰ কিবা এটা হ'ল কি বা ইয়াৰে গাঁৱৰ মানুহবিলাকৰ মনোভাৱ তুমি কেনেকুৱা পাইছা সকলো ঠিকে আছেতো চিগাৰেট দিছোঁ এটা মেচ দিয়া ঠিক আছে তুমি কামবিলাক ঠিকে কৰা তোৰ কথা ওলাই মানে সিহঁত গৈ ঘৰেই পাবগো কেতিয়াবা কেতিয়াবা হয় এনেকুৱা পিছে ছাৰৰ প্ৰব্লেমটো চল্ভ হ'বনে নহ'বলগীয়া ইমান ডাঙৰ একো হোৱা নাই নহয় মানুহজনৰ সমাজত এটা স্থিতি আছে কিবা এটা হ'লে মানুহজনে কোনখন মুখ লৈ ওলাব তয়ো অলপ ঘৰখনৰ পৰা ওলোৱা কৰ নহ'লে গাঁৱৰ মানুহে তোৰ এক্সিষ্টেঞ্চ পাহৰি থাকিব হ'ব হ'ব ভাবি আছোঁ মই বন্ধ কৰিলি ধোৱাটো আহিলি এনে চুবাব মই আজি নাচাকো দেই মই যাওঁ হেই ৰচোন যাবি ৰ ধেমালিহে কৰিছোঁ এনেই অলপ তহঁত পিছে থাক ময়ো যাওঁ কিয় মিনালেতো আজিও লগ কৰি আহিলি যেন পাওঁ বাৰু তহঁত থাক পিছে এই নাস্তা আনিছ এই নাস্তা নহয় অ' মন্দিৰৰ প্ৰসাদ দিনত প্ৰসাদেই আৰু এতিয়া নাস্তা এই ৰ দেই
এই মাল এটা আনি থৈছিলো ৰ সেইটো বাইদেউ মই ইয়াৰ পৰা নাযাম আৰু মোৰ বেলেগত ভাড়া আছে ঐ মাল বাঘ ধেই মাল শুনিছো বাঘ সেইটো মালচা মৃণাল দা ঘৰত যাবানে এতিয়া মোৰ মানে আহোঁতে অলপ দেৰিয়েই হ'ল মানে দেউতাকো নালাগে মই যাম মোৰ লগতে যাব পাৰিবা ব'লা ব'লা তেন্তে ব'লা ৰবা হেৰি ব'লা আমি বিচাৰ আহোঁ আমি আৰু ইয়াত কি বাপ সিহঁত গ'ল আমাৰো ব'ল হেল্ল' মই এইবিলাক একো বুজি নাপাওঁ মুঠতে আজিৰ ভিতৰত কাৰ্যালয় ৰেডি হ'ব লাগে দে হ'ব দে তইনো এইবোৰ কথাত কিয় ইমান মূৰ ঘমাই আছ সকলোৰে নিজৰ নিজৰ টকা যি কৰে কৰক সিহঁতে ক'লে বুলিয়েই যে তই লটাৰী টিকট কিনিব লাগিব ইনভেষ্ট কৰিব লাগিব তেনেকুৱাতো একো কথা নাই আৰু কৰিলেই যেনিবা তাতনো তোৰ কি আহে যায় হ'লেও দেচোন নিজৰ গাঁৱৰ সাধাৰণ মানুহখিনিৰ উপাৰ্জনৰ টকাখিনি অথলে যাব দিব নোৱাৰি নহয় তাতে সিহঁত হ'ল ডাঙৰ মানুহক বাধা দিয়াৰ ক্ষমতা আমাৰ নাই নহয় আৰু নিদিলেও নহয় এতিয়া তয়ে কচোন কি কৰোঁ মই তোৰ কথাখিনি বুজিছো কিন্তু গাঁৱৰ মানুহক কোনে বুজাব তই যি কৰ কৰ মই তোৰ লগত সদায় আছো কিন্তু চাবি আনক সহায় কৰিবলৈ গৈ নিজে যাতে বিপদত নপৰ এশ টকা এটাও হাতত নাই নে এটাতো টিকট কাটি চাব পাৰি গাঁৱৰ কোনোৱেই বাকী নাই এটা দুটা নহয় নগেনদাহঁতে গোটেই বহীটোকে ৰাখি পেলালে সিহঁতৰনো কি আছে দিন হাজিৰাহে কৰে ৰচোন কিনো একেটা কথাকে কৈ থাক 100 টকাত এনেকৈ গাড়ী পালে মই ঠেলা চলাই থাকো নে তহঁত তিৰোতাবোৰৰো যে কথা নহয় এই ৰবহে কোৱা শুনিছো নহয় যোৱাবাৰ আপোনাৰ দৰে ঠেলা চলোৱা মানুহ এজনে এই লটাৰী টিকট কাটি আল্টা বাছ এখন পাইছে কি ঠিক আমাৰো যদি ভাগ্যত আছে যদি বাছখনকে পাই যাওঁ দেহা টিকটো থৈ দিয়াচোন সেইটোলৈ দৌৰি থাকিলে চিঙি যাব নহয় নিচিঙো নহয় দেউতা মই এতিয়া সৰু হৈ থকা নাই নহয় অ দেউতা আমি এইখন গাড়ী পাম নে এইডাল ল'বলৈ ভয় লগা হ'লো
বেচেৰা ভাৰ্গৱ নাথাকিলে কি হ'ল হয় জানো সি ভাল ল'ৰাও গাঁৱত এনেকুৱা দুই এটা ল'ৰা থাকিব লাগে তাকেই মইতো এইবোৰ ফেচবুকতে কি খুলি দিব নালাগে বুলি কৈছিলোঁ তোমাক সেইদিনা সময়মতে পালোঁ বুলিহে ক'ত কি কৰোঁতে কি হ'ল জানো মোৰ লগৰ দুই এজনে ফোন কৰি কওঁতেহে গম পালোঁ মোৰ একাউণ্টৰ পৰা হেনো কিবা আপত্তিজনক শ্বেয়াৰ হৈছে মইতো সেইবিলাক একো কৰা নাই একো নাই ছাৰ হৈ যায় কেতিয়াবা আৰু এটা কথা এইবোৰ ছ'চিয়েল মিডিয়া চলাবলৈ জানিলে যিমান ভাল নাজানিলে কিন্তু তাতকৈ বেছি বিপদ গতিকে এতিয়াৰ পৰা আপুনি অকণমান সাৱধান হ'ব ঠিকেই কৈছা এতিয়াৰ পৰা মই অলপ সাৱধান হ'ব লাগিব ভাৰ্গৱ পানী পানী খাবা হয় খাম ৰবা মাজনী পানী এগিলাচ আনচোন পানী লওঁ মিঠাই ছাৰ ঘৰৰ পৰা মিঠাই লৈ যাব দিছিলে পাহৰিছিলোৱে দেখিছেনে বাৰু মই আহোঁ দিয়ক আপোনালোকে কথাখিনি ভালদৰে বুজি পাইছেনে ৰাইজ এই পাইছো বুলি কোৱা আকৌ মই আৰু তহঁতৰ বেয়াটো চিন্তা কৰিম নে আমি কম দিনত ধনী হ'বলৈ গৈ আছো এই হাত চাপৰি মাৰ নমস্কাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি 100 টকীয়া টিকেটৰ এটাকৈ টিকেট কিনাতকৈ যদি আমি এই টিকেটৰ এটা বহি সম্পূৰ্ণ কিনি লওঁ তেতিয়াহ'লে আপোনালোকে 3টাকৈ টিকেট ফ্ৰী পাব আৰু আনক যদি 3টাকৈ টিকেটৰ বহি আপুনি বিক্ৰী কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে এটাকৈ বহি ফ্ৰী পাব আৰু এটা বহিত এটাকৈ পুৰস্কাৰ লগাটো একেবাৰে ইজি কথা আৰু ভাবক যদি আপোনালোকৰ সেই টিকেটটোত যিকোনো এটা পুৰস্কাৰ আপোনালোকৰ ভাগ্যত লাগি যায় তেতিয়াহ'লে আপোনালোকে 1 মিনিটত চিধাই লাখপতি বঢ়িয়া হ'ব আমি সকলোৱে এটাকৈ বহি কিনিম আৰু 3টাকৈ বহি বেচাটো ইমান ডাঙৰ কথাও নহয় পাৰি ৰাইজ নহয়নে পাৰি গতিকে হাত চাপৰি মাৰক পিছে হৰ তোৰ নিজৰ গাঁৱৰ মানুহ হিচাপে আমি এটা অফাৰ দিব পাৰোঁ অফাৰ মানে বাম্পাৰ যদি ল'ব বিচাৰ হ'ব ছাৰ কি অফাৰ আছে কওকচোন মই ৰেডি আছো আৰু মই ৰেডি আছো মানে আমাৰ গাঁৱৰ মানুহখিনিও ৰেডি আছে কি কৈছ হা তই যি কৰা কৰ তোৰ লগত এই গাঁৱৰ মানুহখিনি লেটিয়াই নলবি চালা কুকুৰ বল হিমু এই চোৱা চেলেকাবোৰৰ পিছত লাগি থাকি একো লাভ নাই আৰু ৰাইজ আপোনালোককো কৈছো আপোনালোকেও নিজৰ সিদ্ধান্তবিলাক বিবেক আৰু বুদ্ধিৰে ল'ব লাগে ঐ বল এইবোৰত লাগি লাভ নাই ৰাইজ যদি আপোনালোকে ইচ্ছা নকৰে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই মানে আপোনালোকৰ লাভৰ কাৰণে আমি এইটো সিদ্ধান্ত লৈছিলোঁ
কেৱল টিকট কিনাই নহয় আপোনালোকে ইনভেষ্ট কৰিও এইখন খেলত এজন এজেণ্ট হ'ব পাৰে মানে আমাৰ লগত অংশীদাৰ হ'ব পাৰে আৰু খেলত যি লাভ হয় তাৰ পৰা কিবা এটা পাৰ্চেণ্টেজ হিচাপত আমি নিজে পাম ধৰি লওক 20 লাখ টকা আমাৰ খেলত লাভ হ'ল 20 জন এজেণ্টে ঘৰতে বহি আমি 1 লাখ টকা পাম নে কি কয় ৰাইজ কথাটো চিন্তা কৰক এনেকুৱা সোণালী সুযোগ দুনাই নাহে কিন্তু ছাৰ মানে আমি কিমানকে টকা ইনভেষ্ট মানে আগধন দিব লাগিব কথাটো সুধিছো দিয়কচোন তেতিয়াহে ছাৰ আমি সময়ত পইচাখিনি যোগাৰ কৰিব পাৰিম নহয়নে ৰাইজ ৰাইজ আপোনালোকে চিনিয়ে পাইছে এয়া আপোনালোকৰ নিজৰে মানুহ ৰঞ্জিতো আমাৰ লগতে আছে যিহেতু নিজৰ মানুহ আছে আপোনালোকে খেলখন সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে পাছৰখিনি আপুনিয়ে কৈ দিয়ক মানে আমাৰ এনেকুৱা কোনো এটা ধৰা বন্ধা নীতি নিয়ম নাই আপোনালোকে মিনিমাম 50 মানে 50,000 টকা এটা ইনভেষ্টমেণ্ট কৰিব পাৰে আৰু যিমান ইনভেষ্ট কৰে আপোনালোকৰে ভাল আপোনালোকে যিমানে ইনভেষ্ট কৰিব সিমানে আপোনালোকৰ প্ৰফিট মানে লাভ হ'ব কিন্তু আমি কেনেকৈ বিশ্বাস কৰিম টকাখিনি যে আমি ঘূৰাই পাম আৰু এওঁলোকতো আমাৰ ইয়াৰে মানুহ এওঁলোক ক'ৰবাত কিবা গুচি যাব নেকি আৰু চবৰে হাতত দেখোন তেওঁলোকৰ ফোন নাম্বাৰ আছে তেনেহ'লে ৰাইজ এতিয়া আমি অকল বিজয়পুৰতে নহয় আমি গোটেই অসমতে বিয়পাই দিব লাগে লটাৰী ৰাইজ হাত চাপৰি মাৰক